এটা ঐতিহাসিক ৰায়দান কৰিছে। ৰায়টোৰ অৰ্ডাৰ কপি আমাৰ হাতত অহা নাই, কিন্তু ইউটিউব ভিডিঅ'ত চাই চিফ জাষ্টিছ ডাঙৰীয়াই যিখিনি কথা কৈছে, মহামান্য মুখ্য ন্যায়াধীশ ডাঙৰীয়াই, তাৰ ওপৰত এটাই কমেণ্ট দিব লাগিব যে এইটো এটা ঐতিহাসিক ৰায়দান। তেখেতে এটা কথা কৈছে যে ফৰেষ্টত যাতে কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এটা খুব কঠোৰ ৰেগুলেশ্যন আনিব লাগে। দ্বিতীয়তে, যিবিলাক বিষয়াৰ দিনত ফৰেষ্টত এই ধৰণৰ লাৰ্জ স্কেল বেদখল হৈছিলে, তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে জানে যে এই গোটেই লাৰ্জ স্কেলৰ যিটো এভিকশ্যন, এইটো 2006ৰ পৰা 11-14ৰ ভিতৰত হোৱা এটা এনক্ৰচমেণ্ট। যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ দিনত এনক্ৰচমেণ্ট হৈছে, গোৱালপাৰাত তেওঁৱে এতিয়া উকিল হৈছে। মই এখন প্ৰেছ কনফাৰেন্সতো আপোনালোকক কৈছিলোঁ। দ্বিতীয়তে, মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে 7 দিনৰ নটিচ দিব নালাগে, 15 দিনৰ নটিচ দিব লাগে। আৰু কাৰোবাৰ যদি কয় যে নহয় এইটো মোৰ ৰেভিনিউ লেণ্ড, আমি শুনিব লাগে। গতিকে অসম চৰকাৰৰ যিটো প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰি